নদী পাৰ হ'ব বিচাৰিছিল। নদী পাৰ হওঁতে এগৰাকী মানে পানীত পৰি মানে নোহোৱা হৈ গৈছে। দৰঙৰ দলটোৰ 4 নং আৰিমাৰীত অঘটন। 3জন মাদ্ৰাছাৰ ছাত্ৰই কলৰ ভৰেৰে নদী পাৰ হওঁতে পৰি পিছলি নদী পৰি নিখোজ 6জন। জানিব পৰা মতে সোমবাৰে সন্ধিয়া 4 নং আৰিমাৰী হাফিজিয়া মাদ্ৰাছাৰ 3জন ছাত্ৰই কলৰ ভৰেৰে নদী পাৰ হওঁতে পৰি পিছলি নদীত পৰি নিখোজ হয় ফাৰুক আলী নামৰ 12 বছৰীয়া ছাত্ৰজন। নিশা স্থানীয় ৰাজ্যৰ সহযোগত SDRF বাহিনীয়ে সন্ধান চলাই যদিও এন্ধাৰৰ বাবে বিফল হয়। আজি পুৱা SDRF আৰু চিভিল ডিফেন্স বাহিনীৰ অভিযানতে উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। এইটো আমাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত 4 নম্বৰ আৰিমাৰী গাঁও পঞ্চায়তৰ মানে হাফিজিয়া মাদ্ৰাছাৰ মানে 3গৰাকী ছাত্ৰ মানে নদী পাৰ হ'ব বিচাৰিছিল। নদী পাৰ হওঁতে এগৰাকী মানে পানীত পৰি মানে নোহোৱা হৈ গৈছে। এই খবৰটো ইয়াৰে স্থানীয় যুৱক অহেদ আলী নামৰ এজন ব্যক্তিয়ে মোক মানে খবৰ দিয়ে। খবৰ দিয়াৰ পিছত মই তাৎক্ষণিকভাৱে লগালগ SBRFৰ লগত যোগাযোগ কৰিলোঁ। SBRFৰ মানে প্ৰশাসনীয় বিভাগৰ লগত যোগাযোগ কৰি ৰাতিতেই মানে যেনে তেনে এপাক আহিলোঁ। আহি কিনে মানে পৰিস্থিতিটো বুজ লৈকে আকৌ ৰাতিত মানে উদ্ধাৰ কৰাটো আমাৰ কাৰণে সম্ভৱ নহ'ল। সেয়েহে আমি গুচি যাব লগা হ'ল। তাৰপিছত ৰাতিপুৱা আমি 6টাৰ আগতে ইয়াত আহি পালোঁ। পাই কিনে মানে আমি বৰ্ডেৰে বিভিন্ন বস্তু বাহিনী যোগাৰ পাতি আনি আমি দুবাৰৰ সহযোগত মানে পানীৰ তলৰ পৰা মানে লাশটো উদ্ধাৰ কৰিলোঁ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাঁওখনৰ লগতে পৰিয়ালৰ মাজত এতিয়া শোকৰ ছাপ পৰিছে। মৃত ফাৰুক আলী খাৰুপেটীয়া চেতাচৰ গাঁৱৰ এশৰফ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। হয়, আমাৰ দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত আৰিমাৰী গাঁও পঞ্চায়তৰ 4 নম্বৰ আৰিমাৰীৰ ছাত্ৰজন ইয়াতে 4 নং হাফিজি মাদ্ৰাছাত পঢ়া শুনা কৰি আছে। সেই ছাত্ৰজন কালি সন্ধিয়ামানত ভাগত 3জন ছাত্ৰই কলগছৰ ভুৰাৰে নদী পাৰ হ'ব ধৰে। 3জনৰ মাজত 2জন ঠিকে আছিল, পিছফালে ল'ৰাজন আছিল যিজনৰ মৃত্যু হৈছে। সেই ল'ৰাজন তাৰমানে অট'মেটিক পানীত পৰি যায়, স্লিপ কৰিছিল কিজানি। পানীত পৰি যোৱাৰ পিছত আৰু ল'ৰাজনক আগফালৰ 2জন ল'ৰা যে আছিল ইহঁতে চাই পিছফালে নাই ল'ৰাজন। তাৰপিছত গাঁৱৰ মানুহ বা তাতে মানুহ এজন আছিল মাতাৰ পিছত গাঁৱৰ ৰাইজে বিচাৰ আচাৰ কৰিছে। সন্ধিয়া ৰাতি হৈ গৈছিল। তাৰপিছত কালি উদ্ধাৰ কৰিব পৰা নাই। আমাৰ SDRF বাহিনী আহিছিল, চিভিল ডিফেন্সৰ আমাৰ ল'ৰাবিলাকো আহিছিল। আহি ৰাতি এন্ধাৰ হোৱাৰ কাৰণে উদ্ধাৰ কৰিব পৰা নাই। আজি ৰাতিপুৱা 6 বজাতে চিভিল ডিফেন্সৰ আৰু SDRFৰ বাহিনী আহি আজি ৰাতিপুৱা উদ্ধাৰ কৰিলে। দৰঙৰ পৰা ফাৰুক আব্দুল্লাহ ৰিপৰ্ট পাৰ্ট টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।